নমস্কাৰ, মই অন্যতা ব্লগলৈ স্বাগতম জনাইছোঁ। আছোঁ বৰমাৰ ৰাসত। সেইখন হৈছে দলং, নদীৰ ওপৰেদি বাঁহৰ দলং। এইফালে আমি আহি গ'লোঁ। সেইফালৰ পৰা মূৰ্তি আৰম্ভ ইয়াৰে পৰা। এইটো প্ৰথম মানে বলবমৰ মূৰ্তি হয় আৰু বাকী এইফালৰ পৰা আৰম্ভ আহি এইটো হৈছে মূল মণ্ডপটো। এইটো মূল মণ্ডপ। চাওক কিমান মানুহ হৈছে বৰমাৰ ৰাসত। আৰু বৰমাৰ এইবাৰ দ্বিতীয় বাৰ্ষিক ৰাস। মূল মণ্ডপ আৰু এইফালৰ পৰা এখন নদীৰ পাৰে পাৰে ধুনীয়াকৈ মূৰ্তিবিলাক মানে সজাই দিছে। এইফালৰ ইয়াৰ পৰা ভালকৈ ইয়াৰ পৰা মূৰ্তি ষ্টাৰ্ট। এইফালৰ পৰা এনেকৈ মূৰ্তি চাই চাই থাকিব পাৰিব। এইফালেদি এনেকৈ চাই চাই গৈ থাকিব পাৰিব। এইটো এটা পানীৰে কিবা বনাই দিছে ভাল লগাৰ কাৰণে। আৰু এইফালৰ পৰা এইবিলাক মূৰ্তিবিলাক দেখাই দিছোঁ আপোনালোকক, চাব পাৰে। আৰু এইখিনি এনেকৈ আমি যাব লাগি পেলাই নদীৰ তলৰ ফালে আৰু এয়া আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাক ইয়াতে দি থৈ দিছে। আৰু ইয়াতে এটা চেলফি পইণ্ট বনাই দিছে। আৰু ইয়াৰ পৰা এইখিনি পাৰ হৈ আহিয়ে এইটো হৈছে বৃন্দাবন। গছৰ তলত নদীৰ সেইটো পাৰে আছে আৰু কাষতে আছে আমাৰ জুবিন দাৰ এখন মঞ্চ বনাই দিছে, য'ত জুবিন দাই গান গাই আছে। ৰাধা দা আছে, প্ৰিয়াংকু বৰদলৈ আছে, তেনেকৈ এইকেইটাই আছে। এখন মানে ষ্টেজ প্ৰগ্ৰেমৰ এটা আৰ্হি এটা বনাই দিছে নদীৰ মাজত। আৰু এইফালে আৰু আহিলোঁ আমি, এইফালে চাব পাৰে। এইখিনিত কিবা কিবি বনাই দিছে আৰু চেলফি পইণ্ট এইখিনিতো আছে। গতিকে মানুহ বহুত হৈছে বৰমাৰ এই দ্বিতীয় বাৰ্ষিক ৰাসত। আৰু এইফালে চাওক স্বৰ্গযাত্ৰা, যাৰ এইটো নিশ্চিত, আমিও নিশ্চিত। আৰু এইফালে গৈ আমি পাম এইটো আমাৰ মহাদেৱ বাবা। এইফালে গৈ পেলাই আমি চিৰিয়াখানা কিবা কিবি এনেকৈ পাম। আৰু চিৰিয়াখানা আছে আৰু কিবা কিবি আছে। এনেকৈ চাই চাই গৈ আছোঁ, এফালৰ পৰা দেখাই আছোঁ আপোনালোকক। আৰু এইখন হৈছে চিৰিয়াখানা। ইয়াতে মহাত্মা গান্ধীৰ 3টা বান্দৰ, যিটো সদায় সত্য কথা ক'বা, বেয়া বস্তু নাচাবা আৰু বেয়া বস্তু নুশুনিবা। আৰু ইয়াতে ফটো উঠাৰ কাৰণে একদম গছ বনাই দিছে লাইটেৰে। ভিডিঅ'ৰ কোৱালিটিটো কেনে হৈছে জনাব। আৰু আমাৰ মৰমৰ জুবিনদাৰ সৰুকালৰ পৰা ফটোবোৰ এনেকৈ আনি পেলাই ইয়াতে দি দিছে, গোটেই মানে কালেকশ্যন কৰিছে। আৰু এইটো হৈছে ৰজা হৰিশ্চন্দ্ৰৰ শ্মশান। হৰিশ্চন্দ্ৰ শ্মশানত পুৰি আছে। আৰু এইটো হৈছে আমাৰ মানে মোৰ ৱাইফ। গোটেইকেইটাই এনেকৈ চাই আছোঁ। মোৰ ল'ৰাটো আছে মোৰ লগতে। আৰু এইফালেদি মূৰ্তি চেচ, আমি এতিয়া উঠি যাম। এইফালেদি উঠি গৈ পেলাই এইফালে মেইন হৈছে এইখন খলা। চাওক এইটো চেৰকি আছে। আৰু মীনা বজাৰত যিখিনি বস্তু আছে গোটেইখিনি আছে। আৰু ইয়াতে কিবা প্ৰদৰ্শনী কৰি আছে যে কিবা কিতাপ চিতাপ এনেকৈ আছে। আৰু এইটো মানুহ চাওক, মানুহ ভৰ্তি হৈ আছে। এইটো হৈছে চেৰকি। গোটেই মীনা বজাৰত যিখিনি বস্তু গোটেইখিনি আছে। আৰু দেখাই আছোঁ আপোনালোকক অলপমান পিছত হাঁহ মুৰ্গীৰ খেলা আছে। হাঁহ মুৰ্গীৰ খেলাখিনিও আপোনালোকক দেখাই আছোঁ। আৰু এইটো ল'ৰা যাতে আছে তাত তাতে উঠে গোটেইখিনি আপোনালোকক দেখাই আছোঁ, চাই থাকক। এই জীৱনটোৱে একদম মজাৰ জীৱন, কিন্তু বিচাৰিলেও কেতিয়াও নাপায়। কি ফূৰ্তি চাওক। আমি এতিয়া বাইকবিলাক চাব আহিলোঁ। বাইক চাই আছে। এইটো ৰাসক মই গ'লে এই বস্তুটো চাম। কাৰণ এইটো মানে চাব লগা বস্তু, এইটো দেখিলে ভাল লাগে। গতিকে মই এইটো নচোৱাকৈ নাহোঁ। এইটো থাকিলে মই এইটো চাম, ভাল লাগে। ঠাণ্ডাও পৰিছে লাহে লাহে। তাৰ পৰা ওলাই আহিলোঁ। এইবিলাক কাপোৰ চাব, এনেকৈ কিবা কিবি দোকান আছে। বৰমাই কিবা কাপোৰ চাই আছে। আৰু এইভাগে আছে কিবা কিবি দোকান আছে, দেখাই আছোঁ গোটেইখিনি আপোনালোকক। সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাকত উঠি আছে, সৰু সৰু বস্তুবিলাকত।
সৰু ল'ৰা ছোৱালীবিলাক ইয়াত আচলতে শিক্ষা দিয়া যায় তথাপিতো কিন্তু ৰিক্স হয় আৰু এইটোৱে হৈছে বাইক ক্ষেত্ৰটো আৰু দিবলৈ কিবা বস্তু লাগে কৰি আছে কিবা কৈ আছে মোক অমুক লাগে তমুক লাগে বহুত কিবা কিবি ল'লেহি যদি আৰু তাক কিবা কিবি লাগে বোলে ঘূৰি গৈ আছোঁ কি দেখা পাওঁ আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোত কোনো আনকাট কাটি দিয়া নাই গোটেইখিনি একদম কেমেৰাত যি আহিছে গোটেইখিনি আপোনালোকক দেখাই আছোঁ একদমৰ পৰা আৰু এইটো খেল হৈ আছে 500 টকা টিকেট 270টা টিকেট ডেইলি এখন বাইক বা স্কুটি দি আছে ডেইলি এখন খেলা হৈ আছে ৰাতি 10টা বজাত খেলাখন হয় 270টা টিকট থাকে 500 টকাকৈ এটা টিকটৰ দাম একদম ৰিয়েল খেলা হয় আৰু দুৱৰে কেইখনমান শেষত দুৱৰে ফটো উঠা কেইকপিমান দি দিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভিডিঅ'লৈ আজিলৈ ইমানখিনিয়ে এইটো হৈছে মোৰ ল'ৰাজন ধন্যবাদ